আজি বাংলাদেশত গঠন হ'ব অন্তৱৰ্তীকালীন চৰকাৰ। অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নিশা ৮ বজাত শপত ল'ব মহম্মদ ইউনিছে। মহম্মদ ইউনিছৰ মতে দ্বিতীয়বাৰলৈ স্বাধীন হ'ল বাংলাদেশ। কিন্তু কিমান দিনলৈ চলিব অন্তৱৰ্তীকালীন চৰকাৰ? সংৰক্ষণ বিৰোধী প্ৰতিবাদেৰে আৰম্ভ হৈছিল বাংলাদেশৰ অস্থিৰতা। দেশখনৰ প্ৰচলিত সংৰক্ষণ ব্যৱস্থাৰ বিৰুদ্ধে ৰাজপথ উত্তাল কৰিছিল বাংলাদেশৰ ছাত্ৰ সমাজে। ছাত্ৰ সমাজৰ বিদ্ৰোহ দমনৰ বাবে নিজৰ সৰ্বশক্তি প্ৰয়োগ কৰিছিল প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই। কিন্তু তাতেই মহাভুল কৰি পেলাইছিল বাংলাদেশৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে। শ্বেখ হাছিনা বৰ্বৰতাত চৰকাৰী হিচাপ মতে প্ৰাণ হেৰুৱাইছিল ২ শতাধিক ছাত্ৰই। অৱশ্যে বাংলাদেশৰ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে অন্ত পৰে প্ৰচলিত সংৰক্ষণ ব্যৱস্থা। কিন্তু তাৰ পাছতো শান্ত নহয় বাংলাদেশ। এইবাৰ বাংলাদেশৰ ৰাজপথত আৰম্ভ হয় ছাত্ৰ আন্দোলনত প্ৰাণ হেৰুওৱাসকলৰ ন্যায়ৰ দাবী আৰু শ্বেখ হাছিনাৰ পদত্যাগৰ দাবীত আন্দোলন। বাংলাদেশৰ ৰাজপথত আৰম্ভ হোৱা হিংসাত্মক আন্দোলন দমনৰ বাবে এইবাৰ অধিক বৰ্বৰতাৰে জঁপিয়াই পৰে বাংলাদেশ চৰকাৰ। শ্বেখ হাছিনা চৰকাৰৰ বৰ্বৰতা বাংলাদেশত শান্তি প্ৰতিষ্ঠা হোৱাৰ সলনি অধিক অৱনতি ঘটে পৰিৱেশৰ। আৰু এইবোৰৰ মাজতে ৫ আগষ্টৰ দিনা ৰাজভৱন অভিমুখে মিছিল উলিয়াই বাংলাদেশৰ জনতাই। এইবাৰ বাংলাদেশৰ ৰাজনীতিত সোমাই পৰে দেশখনৰ সেনা। দেশখনত আৰম্ভ হোৱা অস্থিৰতাৰ মাজত সেনাপ্ৰধান ৱাকাৰ উজ্জামানে ৪৫ মিনিটৰ সময় বান্ধি দি পদত্যাগৰ আদেশ দিয়ে প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক। হাছিনাই দেশবাসীক সম্বোধন কৰিব বিচাৰে যদিও দিয়া নহয় সেই সুযোগো। উপায়ন্তৰ হৈ নিজ দেশৰ পৰা পলায়ন কৰি ভাৰতত আহি উপস্থিত হয় শ্বেখ হাছিনা। ইতিমধ্যে শ্বেখ হাছিনাৰ পলায়নৰ লগে লগে হাজাৰ হাজাৰ জনতাই দখল কৰে দেশখনৰ ৰাজভৱন। শ্বেখ হাছিনাৰ পলায়নৰ পিছতে সেনাপ্ৰধান ৱাকাৰ উজ্জামানে সম্বোধন কৰে দেশবাসীক আৰু আশ্বস্ত কৰে যে বাংলাদেশত গঠন হ'ব অন্তৱৰ্তীকালীন চৰকাৰ। ইয়াৰ লগে লগে আৰম্ভ হয় জল্পনা কল্পনা। কোন হ'ব বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী? আৰু তাৰ মাজতে ঘোষণা হয় নোবেল বঁটা বিজয়ী মহম্মদ ইউনিছৰ নাম। উল্লেখ্য যে চলিত পেৰিছ অলিম্পিকত উপস্থিত আছিল মহম্মদ ইউনিছ। কিন্তু অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নাম ঘোষণা হোৱাৰ পিছতে নিজ দেশত আহি উপস্থিত হয় মহম্মদ ইউনিছ। দেশৰ সেনা, ছাত্ৰ সমাজ আৰু নাগৰিক সমাজে আদৰণি জনায় মহম্মদ ইউনিছক। ইপিনে এই সকলোবোৰৰ মাজত বুধবাৰে সেনাপ্ৰধান ৱাকাৰ উজ্জামানে ঘোষণা কৰে যে আজি অৰ্থাৎ বৃহস্পতিবাৰে নিশা ৮ বজাত শপত ল'ব অন্তৱৰ্তীকালীন চৰকাৰে। ইপিনে মহম্মদ ইউনিছে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিক দ্বিতীয় স্বাধীনতা বিজয় বুলি উল্লেখ কৰে। লগতে কয় যে সকলো ধৰণৰ হিংসাৰ পৰা দূৰত নতুন বিজয়ক ব্যৱহাৰ কৰিব লাগে। একেই আহ্বান জনায় প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা বিএনপি নেত্ৰী খালেদা জিয়াইও। প্ৰতিশোধ বা সকলো ধৰণৰ হিংসাৰ পৰা আঁতৰত থাকিবলৈ আহ্বান জনায় খালেদাই। উল্লেখ্য যে বাংলাদেশৰ শেহতীয়া পৰিস্থিতিত সংখ্যালঘুৰ জীৱনলৈ নামি আহিছে বৃহৎ ভাবুকি। অসমৰ মুখ্যমন্ত্ৰীকে আদি কৰি কেইবাজনো নেতাই ইতিমধ্যে ইয়াক লৈ শংকা ব্যক্ত কৰিছে। ইপিনে বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ লগত কাম কৰিবলৈ সাজু বুলি ঘোষণা কৰে আমেৰিকান চৰকাৰে। কিন্তু এই সকলোবোৰৰ পিছতো বাংলাদেশৰ ভৱিষ্যতক লৈ শংকিত হৈ পৰিছে সকলো। নিউজ ডেস্ক ৰিপোৰ্ট, দি ক্ৰছ কাৰেণ্ট।